এভৰিৱান স্বাগতম মোৰ নতুন ভিডিঅ'লৈ আমাৰ যি এনচিইআৰটি সিৰিজ চলি আছিল সোশ্যাল ষ্টাডি তাৰে আমাৰ জিঅ'গ্ৰাফি ক্লাছ 8ৰ চেপ্টাৰ নম্বৰ 3 এগ্ৰিকালচাৰ তো ইয়াতে আমাৰ কি আছে চাও আজি আমি তো প্ৰথমতে এইখিনি গুৰপ্ৰীত মধু টিনা মানে ভিলেজৰ পৰা এনেকুৱা কিছুমান কনভাৰসেশ্যন দিয়া আছে আপোনালোকে পঢ়ি ল'ব কি আছিলে তো ইয়াৰ ইম্পৰ্টেণ্ট বস্তুখিনি আমি হেৰি কৰোঁ তো ইয়াতে আমাক দিছে যে মানে আমাৰ যি ইকনমিক আছে প্ৰডাক্ট ইনভলভছ 3 টাইপছ অফ ইকনমিক এক্টিভিটিছৰ কি হয় তিনিটা টাইপৰ আমাৰ আছে তো দিয়াৰ আৰ প্ৰাইমাৰী সেকেন্ডাৰী এণ্ড টাৰ্চাৰী এক্টিভিটিছ তো প্ৰাইমাৰী এক্টিভিটিছ কি হয় টাৰ্চাৰী কি হয় আৰু আমাৰ সেকেন্ডাৰী কি হয় চাওঁ তো প্ৰাইমাৰী এক্টিভিটিছ include all those connected with extractions and productions of natural resources যেনেকৈ ধৰক এটা আমাৰ কি হৈছে যে কি ইনক্লুড কি কাৰ লগত আমাৰ কানেক্টেড হয় অল দ'জ কানেক্ট উইথ এক্সট্ৰাকশ্যনছ এণ্ড প্ৰডাকশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ তো নেচাৰেল ৰিচোৰ্চেছ আমাৰ প্ৰডাকশ্যনৰ লগত আমাৰ কি হয় জড়িত হয় যেনেকৈ ধৰক মানে এগ্ৰিকালচাৰ ফিচিংছ এণ্ড গেডাৰিং আৰ দ্য গুড এক্সাম্পল আমাৰ হ'লে সেকেন্ডাৰী এক্টিভিটিছ কি হয় যিটো আমাৰ মানে প্ৰাইমাৰী এক্টিভিটিছ মানে কি ডাইৰেক্টলি যিটো আমাৰ কৰা হয় এগ্ৰিকালচাৰ আমি ডাইৰেক্টলি ধৰক ধান খেতি কৰিলোঁ বা ধৰক আমাৰ গম খেতি কৰিলোঁ মানে ধৰক এটা বস্তু কৰিলোঁ ফিচিং আমি কৰিলোঁ ডাইৰেক্টলি মাছটো লৈ আহিলোঁ তাৰপিছত আমাৰ সেইখিনি আমাৰ প্ৰাইমাৰী হয় তো সেই ফিচিং হওক বা এগ্ৰিকালচাৰৰ পৰা হওক সেই বস্তুখিনিৰ পৰা আমি যেতিয়া কিবা এটা বস্তু আমি মেনুফেকচাৰ্ছ কৰিম সেইটো আমাৰ হ'ব সেকেন্ডাৰী এক্টিভিটিছ তো সেকেন্ডাৰী এক্টিভিটিছ আৰ কানেক্টেড উইথ দ্য প্ৰচেছিং অফ দ'জ ৰিচোৰ্চেছ মেনুফেকচাৰ্ছ অফ ষ্টিল বেকিং অফ ব্ৰেড এণ্ড ৱেভিং অফ ক্লথ আৰ এক্সাম্পল অফ দিছ এক্টিভিটিছ তো আমি যেতিয়া এটা বস্তুৰ পৰা সেই প্ৰাইমাৰী বস্তুটোৰ পৰা প্ৰাইমাৰী এক্টিভিটিছৰ যিখিনি বস্তু হ'ব সেইখিনিৰ পৰা আমি যেতিয়া কিবা এটা বনাব যাম সেই প্ৰচেছটোক আমাৰ কি বুলি ক'ব সেকেন্ডাৰী এক্টিভিটিছ আৰু এই যি আমাৰ টাৰ্চাৰীটো আমাৰ কি হ'ব যে আমাৰ এইখিনি যি এক্টিভিটিছখিনি প্ৰভাইডছ মানে ছাপোৰ্ট কৰে যে মানে প্ৰভাইড ছাপোৰ্ট টু দ্য প্ৰাইমাৰী এণ্ড সেকেন্ডাৰী ছেক্টৰছ থ্ৰু ছাৰ্ভিচ তো প্ৰাইমাৰী আৰু সেকেন্ডাৰীক আমাৰ ছাপোৰ্ট কৰিবৰ কাৰণে যিটো ছাৰ্ভিচ দিয়া হয় সেইখিনি হৈছে আমাৰ টাৰ্চাৰী যেনেকৈ ধৰক ট্ৰান্সপৰ্ট ট্ৰেড বেংকিং ইঞ্চুৰেঞ্চ এডভাৰটাইজিং এইবিলাক আমাৰ কি এক্সাম্পল হয় তো বস্তুটো বুজি পালে প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰ্চাৰী তাৰপিছত আহিলে যে এগ্ৰিকালচাৰ ইজ এ প্ৰাইমাৰী এক্টিভিটিছ আমি পালোঁ অলপ আগত ইট ইনক্লুডছ গ্ৰয়িং ক্ৰপছ ফ্ৰুইটছ ভেজিটেবলছ ফ্লাৱাৰ্ছ এণ্ড ৰিয়াৰিং অফ লাইফ ষ্টক ইন দ্য ৱৰ্ল্ড 50% অফ পাৰ্চনছ আৰ এংগেজ ইন এগ্ৰিকালচাৰ এক্টিভিটি তো কিমান পাৰ্চেণ্ট আমাৰ এগ্ৰিকালচাৰ লগত ৰিলেটেড হৈ আছে 50% মানুহ গোটেই বিশ্ববাসীত মানে গোটেই ৱৰ্ল্ডত কি হয় 50% মানুহ আমাৰ এংগেজ হৈছে এগ্ৰিকালচাৰ এক্টিভিটি তো 2/3 অফ ইণ্ডিয়ানছ পপুলেশ্যন 2/3 ইণ্ডিয়ানছ পপুলেশ্যন ইজ ষ্টিল ডিপেণ্ডেণ্ট অন এগ্ৰিকালচাৰ গোটেই ৱৰ্ল্ডৰ বুলি ক'লে 50% আৰু আমাৰ যদি অনলি ইণ্ডিয়াৰ পপুলেশ্যন বুলি কোৱা হয় 2/3 হ'ব তো এই দুটাত কনফিউজ নহ'লে হ'ল দেন আহিলে ফেভাৰেবল ট্ৰপ'গ্ৰাফি অফ ছইলছ এণ্ড ক্লাইমেটছ আৰ ভিটেল ফৰ এগ্ৰিকালচাৰ এক্টিভিটিছ তো আমাৰ কি হয় ট্ৰপ'গ্ৰাফি অফ আমাৰ ছইল আৰু ক্লাইমেটৰ ওপৰত আমাৰ কি হয় এগ্ৰিকালচাৰ মানে ডিপেণ্ড কৰে মানে ছইল কেনেকুৱা বা ক্লাইমেট কেনেকুৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমাৰ এগ্ৰিকালচাৰ এক্টিভিটিবোৰ হ'ব বা এগ্ৰিকালচাৰ আমাৰ কৰিব পৰা হ'ব দ্য লেণ্ড অন হুইচ দ্য ক্ৰপছ আৰ গ্ৰ'ন ইজ ন'ন এজ এৰাবল লেণ্ড ইন দ্য মেপ তাৰপিছত আমাৰ এইখিনি মেপত আমাৰ কিবা মেপ এখন দিয়া আছে তো তাতে আমি চাব লাগিব যে এগ্ৰিকালচাৰ এক্টিভিটি ইজ কানেক্টেড ইন দ'জ ৰিজনছ অফ দ্য ৱৰ্ল্ড ৱেৰ সুইটেবল ফেক্টৰ্ছ ফৰ দ্য গ্ৰ'য়িং অফ ক্ৰপছ এক্সিষ্ট তো ইয়াতে মেপ এখন আছে তো মেপখনত আমাৰ চালেই হ'ল তাৰপিছত ইয়াতে এইখিনি ইম্পৰ্টেণ্ট বস্তু দিয়া আছে এইখিনি আমি চাম তো ইয়াৰ আগত আমি এটা বক্স দেখিছিলোঁ এগ্ৰিকালচাৰৰ শব্দটোৰ কথা কৈছে দ্য ৱৰ্ড এগ্ৰিকালচাৰ ইজ ডিৰাইভড ফ্ৰম লেটিন ৱৰ্ডছ এগাৰ অৰ এগ্ৰি মিনিং হৈছে আমাৰ কি ছইল আৰু কি হয় কালচাৰ তো কালচাৰ এণ্ড কাল্টিভেশ্যনছ তো এইখিনি মনত ৰাখিলে হ'ল যে কি ভাষাৰ শব্দ হয় লেটিন ৱৰ্ডৰ হয় কোনটো ৱৰ্ডৰ হয় এগাৰ বা এগ্ৰি তো মিনিং কি হয় ছইল কালচাৰ কাল্টিভেশ্যনছ তাৰপিছত এই মেপখন আপোনাৰ চালে হ'ল তাৰপিছত এইখিনি কি আছে আৰু এই বক্সটোত চাওক এগ্ৰিকালচাৰ আছে চেৰিকালচাৰ আছে পিচিকালচাৰ আছে আৰু ভিটিকালচাৰ আৰু হৰ্টিকালচাৰ তো এগ্ৰি চেৰি পিচি এনেকৈ দি আছে কালচাৰটো এনেকৈ দি আছে তো এগ্ৰিকালচাৰ মানে কি আমি গম পাইছোঁ কাৰ লগত ৰিলেটেড হয় আমাৰ যে কিবা কাল্টিভেশ্যনছ অন ছইল ৰেইজিং ক্ৰপছ যি ক্ৰপছ কৰা হয় তো সেইটো আমাৰ কি হয় ফাৰ্মিঙৰ লগত আমাৰ ৰিলেটেড হয় এগ্ৰিকালচাৰ তো চেৰিকালচাৰ আমাৰ কিহৰ লগত ৰিলেটেড চিল্ক ৱাৰ্মৰ লগত ৰিলেটেড তো এইটো মনত ৰাখিব ইট মে ছাপ্লাই দ্য ইনকাম অফ দ্য ফাৰ্মাৰ তাৰপিছত পিচিকালচাৰ কিহৰ লগত আমাৰ ৰিলেটেড হয় ফিছৰ লগত ৰিলেটেড দ্য ব্ৰিডিং অফ ফিছ ইন স্পেচিয়েলি কনষ্ট্ৰাক্টেড টেংকছ এণ্ড পণ্ডছ যি মানে মাছৰ যি ব্যৱসায় কৰে মানে পুখুৰীত হওক বা এনেকুৱা কিছুমান খালত হওক তো ভিটিকালচাৰ কিহৰ লগত ৰিলেটেড হৈছে গ্ৰাপছৰ লগত আঙুৰৰ লগত ৰিলেটেড আৰু হৰ্টিকালচাৰ কিহৰ লগত মানে গ্ৰ'য়িং ভেজিটেবলছ ফ্লাৱাৰ এণ্ড ফ্ৰুইটছ তো এইখিনি মনত ৰাখিব কোনটো কাৰ লগত ৰিলেটেড হয় মানে এনেকুৱা কিছুমান এনেকুৱা আহি যায় মানে ষ্টেট মানে হওক বা এনেকুৱা মিলাব দিয়া আহি যায় দেন আহিলে ফাৰ্ম চিষ্টেম কি হয় এগ্ৰিকালচাৰ অৰ ফাৰ্মিং কেন বি লুক এট এজ এ চিষ্টেম দ্য ইম্পৰ্টেণ্ট ইনপুটছ আৰ চিডছ ফাৰ্টিলাইজাৰ্ছ মেচিনাৰী এণ্ড তো ইম্পৰ্টেণ্ট ইনপুটছ কোনবিলাক হয় চিডছ হয় ফাৰ্টিলাইজাৰ্ছ দ্য মেচিন তাৰপিছত লেবাৰ এইবোৰ কি হয় আমাৰ ইম্পৰ্টেণ্ট আমাৰ কি হয় ইনপুটছ হয় যি আমাৰ ফাৰ্ম চিষ্টেমত চাম অফ দ্য অপাৰেশ্যনছ ইনভলভ আৰ ফ্লাফিং ছ'য়িং ইৰিগেশ্যনছ উইডিং
and harvesting. The outputs from the system include crops, wool, dairy, and poultry and products. মানে আমাৰ কি হয় ইনপুট যিবিলাক আমি ব্যৱহাৰ কৰিম সেইবোৰ হৈছে আমাৰ ইনপুট আৰু যিবিলাক আউটপুট আমি আউটকাম এটা পাম তো যেনেকৈ ধৰা ইনপুটত আমাৰ কি ইনক্লুড হৈ আছে ক্ৰপছ উল ডায়েৰী পল্টাৰী এইবিলাক আমাৰ কি হৈছে আউটপুট তো এইখিনি আউটপুট আৰু ইনপুটটো মনত ৰাখিব তো ইয়াতে এটা দিছে যে ইনপুট প্ৰচেছ আৰু আউটপুটৰ কথা দিছে তো ইনপুট আমাৰ কি তো ইনপুট আমাৰ এই বস্তুখিনি ধৰক দিছে যে মেচিন হওক চিডছ হওক যে কেমিকেলছ হওক মেচিন আমি ব্যৱহাৰ কৰিছোঁ মেচিন ব্যৱহাৰ কৰি আমি চিড দিব লাগিব আমি যি খেতি কৰোঁ আৰু তাতে সেই খেতি ভাল হ'বৰ কাৰণে আমি কিছুমান কেমিকেল হওক ব্যৱহাৰ কৰোঁ কেমিকেলেই হওক বা আমাৰ নৰ্মেল অৰ্গেনিকে হওক ব্যৱহাৰ কৰিলোঁ তাৰপিছত আমাৰ সেইখিনি আমাৰ হ'ব কি আৰু লগতে আমাৰ প্লাফিং ছয়িং আৰু স্প্ৰেয়িং এইখিনিও আমাৰ ইনপুটতে সোমাব তো এইখিনি আমাৰ কি হয় ইনপুট তো আমি ইয়াৰ পৰা এইখিনি প্ৰচেছ হয় একচুৱেলি প্লাফিং ছয়িং আৰু স্প্ৰেয়িং এইখিনি হ'ব আমাৰ প্ৰচেছ হ'ব তো এইখিনি হয় ইনপুট এইখিনি আমি দিলোঁ দি কিনে আমাৰ এইখিনি প্ৰচেছ কৰিলোঁ প্ৰচেছ কৰি কিনে আমি আউটপুটত কি পাম যি বস্তু আমি ইয়াতে কৰিম সেইখিনি আমি আউটকাম হিচাপত আমি পাম ক্ৰপছৰ পিছত আমি যি কৰোঁ সেইখিনি আমি পাম তো এইখিনি হৈছে ইনপুট আৰু এইখিনি বস্তু ইয়াতো একে এইটো আছে ফিজিকেল ইনপুটছ কোনবিলাক হয় ফিজিকেল ইনপুট হৈছে ছানশ্বাইন হওক টেম্পাৰেচাৰ ৰেইনফল সইল শ্লোপ এইবিলাক আমাৰ হৈছে ফিজিকেল ইনপুটছ আৰু হিউমেন ইনপুটছ কোনবিলাক হয় ষ্ট'ৰেজ লেবাৰ মেচিনাৰী কেমিকেলছ এইখিনি আমাৰ হিউমেন ইনপুটছ হয় তো মনত ৰাখিলে হ'ল ফিজিকেলি আমি যিখিনি বস্তু আমি পাওঁ সেইখিনি হৈছে ফিজিকেল আৰু আমি হিউমেন আমি যিখিনি মানুহে দিওঁ মানে মানুহৰ দ্বাৰা আমাৰ হয় সেইখিনি হৈছে হিউমেন ইনপুটছ তো আমাৰ তলত আছে তো এইখিনি মনত ৰাখিলে হ'ল ইনপুট আউটপুটছ আৰু হিউমেন ইনপুটছ আৰু ফিজিকেল ইনপুটছ দেন আহিলে আমাৰ টাইপছ অফ ফাৰ্মিং তো কেনেকৈ আমাৰ ফাৰ্মিঙৰ টাইপছ আমাৰ কিছুমান আছে তো সেইকেইটা কি হয় তো ফাৰ্ম ইজ পেষ্টিচাইড is various ways across the world depending upon the geographical conditions, demand of produce, labor and level of technology. Farming can be classified to main types. So আমাৰ দুটা টাইপছ মানে ভাগ কৰা হৈছে আমাৰ মেইনলি ক'ত মানে জিঅ'গ্ৰাফিকেল কণ্ডিশ্যন চাব ডিমাণ্ড প্ৰডিউচ কিমানখিনি ডিমাণ্ড প্ৰডিউচ কৰাত কিমান ডিমাণ্ড আছে বা লেবাৰ এইবিলাকো চবৰ ওপৰত আমাৰ এইবিলাক ডিপেণ্ড কৰে আৰু এই চববিলাক ওপৰত ডিপেণ্ড কৰি কিনে আমাৰ দুটা ভাগত ভাগ কৰা হৈছে ছাবছিষ্টেঞ্চ ফাৰ্মিং আৰু কমাৰ্চিয়েল ফাৰ্মিং তো ছাবছিষ্টেঞ্চ ফাৰ্মিং কি হয় আৰু কমাৰ্চিয়েল ফাৰ্মিং কি হয় আমি চাওঁ তো ছাবছিষ্টেঞ্চ ফাৰ্মিঙকো কিন্তু ভাগ কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে চাই লওঁ the types of the farming is practiced to meet the needs of the farmer's family. Traditionally, low level of technology and household labor are used to produce on small output. Subsistence farming can be further classified as intensive subsistence and primitive subsistence farming. So subsistence farming কোনটো হয় যিটো মানে ফাৰ্মিঙত আমাৰ ফাৰ্মাৰ্ছ ফেমিলি প্ৰয়োজন হয় ফাৰ্মাৰ্ছ ফেমিলি আমাৰ ইনভলভ হৈ থাকে তো ট্ৰেডিশ্যনেলি কি হয় ল' লেভেল অফ টেকনলজি তো টেকনলজি আমাৰ ইউজটো আমাৰ কম হয় ল' লেভেল অফ টেকনলজি এণ্ড হাউচ হোল্ড লেবাৰ আমাৰ কি হয় কম হয় আৰু ইউজ টু প্ৰডিউচ অন স্মল আউটপুট তো স্মল আউটপুট এটা পোৱা যায় তো ইয়াকো আমাৰ কি হয় দুটা ভাগত ভাগ কৰিছে ইণ্টেনচিভ কি হয় ইণ্টেনচিভ ফাৰ্মাৰ হৈছে কাল্টিভেটছ এ স্মল প্লট অফ লেণ্ড ইউজিং চিম্পল টুলছ এণ্ড মোৰ লেবাৰ এটা সৰু প্লটত মানে খেতি কৰা হ'ব আৰু কিছুমান চিম্পল টুলছ ব্যৱহাৰ কৰা হ'ব কিন্তু আমাৰ লেবাৰৰ সংখ্যাটো বেছি থাকিব সেইটো হৈছে ইণ্টেনচিভ ছাবছিষ্টেঞ্চ তো ক্লাইমেট উইথ লাৰ্জ নাম্বাৰ অফ ডেজ উইথ ছানশ্বাইন এণ্ড ফাৰ্টাইল ছইলছ প্ৰিমিটিভ গ্ৰ'য়িং অফ মোৰ দেন ওৱান ক্ৰপ এনুৱেলি অন দ্য চেম প্লট তো ইয়াতে কি ক'লে যে মানে ক্লাইমেট ভাল হ'ব লাগিব লাৰ্জ নাম্বাৰ অফ দ্য ডেজ ছানশ্বাইন হ'ব লাগিব ছইলটো ফাৰ্টাইল হ'ব লাগিব তো সেইটো কথা কৈছে তাৰপিছত ৰাইচ ইজ দ্য মেইন ক্ৰপ তো ৰাইচ আমাৰ ইয়াৰ ইণ্টেনচিভ ছাবছিষ্টেঞ্চৰ কি হয় মেইন ক্ৰপ হয় তো আদাৰ ক্ৰপ কিছুমান আছে হুইট মেজ পাৰ্লছ এণ্ড অইল চিডছ এইবোৰ আমাৰ কি হয় ইণ্টেনচিভ ছাবছিষ্টেঞ্চৰ এক্সাম্পল হয় ইণ্টেনচিভ ছাবছিষ্টেঞ্চ এগ্ৰিকালচাৰ ইজ প্ৰিভেলেণ্ট ইন দ্য থিকলি পপুলেটেড এৰিয়াত আমাৰ কি হয় এইটোত মানে কৰা হয় আৰু মনচুন ৰিজনত কৰা হয় যেনে ধৰক চাউথ ইষ্ট আৰু ইষ্ট এছিয়া এইখিনি জেগাত কৰা হয় তো এই জেগাকেইটা মনত ৰাখিব যে ঠিকলিটো মনত ৰাখিব ঠিকলি পপুলেটেড এৰিয়াজত কৰা হয় আৰু কোনবিলাক জেগাত মনচুন ৰিজনছ চাউথ ইষ্ট এণ্ড ইষ্ট এছিয়া তো এইখিনি বুজি পালে ইণ্টেনচিভ ছাবছিষ্টেঞ্চ এগ্ৰিকালচাৰ কি হয় দেন আহিলে আমাৰ প্ৰিমেটিভ কি হয় প্ৰিমেটিভ হৈছে ইনক্লুডিং শিফটিং কাল্টিভেশ্যন এণ্ড নমাডিক হেৰাডিং শিফটিং মানে গমেই পাইছে যে এটা জেগাৰ পৰা এটা জেগালৈ যায় আৰু নমাডিকো হৈছে সেইটোৱে মানে তেওঁলোকৰ নিজৰ যি গৰু ছাগলী যি পোহনীয়া জীৱ জন্তু থাকিব সেইবিলাকৰ লগত তেওঁলোকে মুভ হৈ থাকে এটা জেগাৰ পৰা আন এটা জেগালৈকে মুভ হৈ থাকে নমাডিক মানে জানিব নমাডিক য'ত থাকিব সেইটো মানে এটা শিফটিং কাল্টিভেশ্যনৰ কথাও আছে আৰু নমাডিকৰ কথাও আছে আমি চাই লওঁ দ্য শিফটিং কাল্টিভেশ্যন ইজ প্ৰেক্টিং মই কৈছিলোঁ অলৰেডি যে যিবিলাক এঢলীয়া জেগাত কৰা হয় is practiced in the thickly forest areas of Amazon basin, tropical Africa Amazon করা হয় tropical Africa করা হয় parts of south east Asia করা হয় আৰু north east India করা হয় তো আমাৰ যি ইণ্ডিয়াৰ নৰ্থ ইষ্টত আছে তাতে কৰা হয় মই কৈছোঁ এঢলীয়া জেগাত কৰা বেছিকৈ কৰা হয় যেটো আমাৰ নৰ্থ ইষ্টৰ প্ৰায় মানে ধৰক জেগা আমাৰ কি হয় পাহাৰুৱা জেগাও আছে তো তেনেকুৱা জেগাবিলাকত কৰা হয় তো দেয়াৰ আৰ দ্য এৰিয়াজ অফ হেভি ৰেইনফল এণ্ড কুইক ৰিজেনেৰেশ্যনছ অফ ভেজিটেশ্যনছ এ প্লট অফ is cleared by felling
দ্য ট্ৰিজ এণ্ড বাৰ্ণিং ডেম। তো আমি গম পাইছোঁ যে আমাৰ যি এই শিফটিং কাল্টিভেশ্যন কৰিব যিখিনি জেগা থাকিব সেই জেগাখিনি কি কৰিব, প্ৰথমতে যি ঘাঁহ বন আছে সেইবোৰ ক্লিন কৰি কেনে সেইবোৰ কি কৰিব, বাৰ্ণ কৰাৰ পিছত তাৰপিছত তাতে কি কৰে SSR দেন মিক্স উইথ চইলৰ লগত মিক্স কৰিব, আৰু তাৰপিছত আমাৰ তাতে ক্ৰপছ মানে যি খেতি কৰা হ'ব তাৰে খেতি কৰা হ'ব, যেনেকৈ ধৰক মেইজ, য়াম, পটেটোছ এণ্ড কাচাভা আৰু গ্ৰোন, এইবিলাক আমাৰ কি হয় শিফটিং কাল্টিভেশ্যনৰ মেইন ক্ৰপছ হয়। তো আফটাৰ দ্য ছইল loses its fertility, the land is abandoned and the cultivator moves to a new plot. Shifting cultivation is also known as slash and burn agriculture. তো ইয়াতে এইটোৱে কৈছে যে মানে কি মই ক'লোঁ ন, যে প্ৰথমতে চাফা কৰিব ঘাঁহ বনবোৰ, তাৰপিছত সেইবোৰ জ্বলাব, তাৰপিছত এইবোৰ চইলৰ লগত মিক্স কৰিব, তেতিয়া ফাৰ্টাইল হ'ব, তাৰপিছত তাতে ক্ৰপছ যি খেতি কৰিলে দেন যেতিয়া মাটিটোৰ ফাৰ্টাইলটো মানে ফাৰ্টিলিটিটো কমি যাব, সাৰুৱাটো মানে পলসটো কমি যাব, তেতিয়া কি কৰে তেওঁলোকে আৰু এটা নেক্সট এটা নিউ প্লটত তেওঁলোকে মুভ কৰে। তো এই শিফটিং কাল্টিভেশ্যনক আৰু কি বুলি জনা যায়, স্ল্যাশ এণ্ড বাৰ্ণ বুলিও জনা যায়। আৰু ইয়াতে অলৰেডি আৰু এটা দিছে যে মানে কোনটো জেগাত কি নাম জনা যায়। দ্য শিফটিং কাল্টিভেশ্যন ইজ নোন বাই ডিফাৰেণ্ট নেমছ ইন ডিফাৰেণ্ট পাৰ্টছ অফ দ্য ৱৰ্ল্ড। বেলেগ জেগাত বেলেগ নাম জনায়। জুমিং বুলি ক'ত জনা যায়, মই যে অলৰেডি কৈছোঁ যে জুম খেতি বুলি, মানে আমাৰ অসমত যি আমি জুম খেতি বুলি কওঁ, তো জুমিং বুলি আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত কোৱা হয়। তাৰপিছত মিল্পা ক'ত কোৱা হয়, মেক্সিকোক কোৱা হয়, আৰু চেণ্ট্ৰেল আমেৰিকাত কোৱা হয়। তো MMK মনত ৰাখিলেই হ'ল, মিল্পা। দেন ৰোকা ব্ৰাজিলক কোৱা হয়, লাডাং মালয়েছিয়াত কোৱা হয়। তো MM কিন্তু ইয়াতো আছে দেই, মালয়েছিয়া আৰু কনফিউজ নহ'ব, মিল্পাটো মেক্সিকো আৰু চেণ্ট্ৰেল আমেৰিকা, ৰোকা হ'ব ব্ৰাজিল আৰু লাডাং হ'ব মালয়েছিয়া। মনত ৰাখিলে হ'ল এইখিনি কিন্তু ইম্পৰ্টেণ্ট, মানে মেটচিং আহি যাব পাৰে, কেতিয়াবা ষ্টেটমেণ্ট আহি যায়, এনেকুৱা বস্তুবোৰ মানে বহুত কনফিউজিং হয় ন। দেন আহিলে আমাৰ নমাডিক কৈছোঁ, ইয়াতে ফিগাৰ এটা দি দিছে, পিকচাৰ এটা দি দিছে। তো নমাডিক হেয়াৰ্ডিং is practiced in the semi-arid and arid regions of Sahara, Central Asia and some parts of India like Rajasthan and Jammu and Kashmir. ড্ৰাই অঞ্চলবিলাকত কৰা হয় মানে নমাডিক যি মানে নমাডিক খেতি বুলি নকওঁ ঠিক, মানে নমাডিক ছিষ্টেমটো। তো ড্ৰাই অঞ্চলত কৰা হয়, যেনেকৈ চাহাৰা, চেণ্ট্ৰেল এছিয়া, তাৰপিছত আমাৰ ইণ্ডিয়াৰ ক'ত কৰা হয়, ৰাজস্থান, জম্মু এণ্ড কাশ্মীৰ, এইবিলাকত কৰা হয়। তো ইন দিছ টাইপ অফ ফাৰ্মিং দ্য herdsmen move from place to place with their animals for fodder and water along defined routes. This type of movement arises in response to climatic constraint and terrain. Sheep, camel, yak, and goats are most commonly reared. They provided milk, meat, wool, hides, and other products to the herders and their families. মানে এইবোৰ কি মই ক'লোৱে ন অলৰেডি, তেওঁলোকে জীৱ জন্তুবিলাকৰ লগত তেওঁলোকে কি হয় মুভ হৈ থাকে, আৰু তেওঁলোকে জীৱ জন্তুবিলাকৰ পৰা কি মানে সেই হয় পায়, যে মানে মিল্ক, মিট, উল, হাইডছ এণ্ড আদাৰ কিছুমান প্ৰডাক্ট সিহঁতে তেওঁলোকে পায়। তো তেওঁলোকে নিজৰ ল'ৰা ছোৱালী হওক বা নিজৰ ফেমিলিৰ লগত তেওঁলোকে কি কয় নিজৰ মানে জীৱ জন্তুবিলাকো লগত লৈ কেনে তেওঁলোক মুভ হৈ থাকে, আৰু এইটো ক্লাইমেট কণ্ডিশ্যনৰ ওপৰতো ডিপেণ্ড কৰিব। ইয়াৰ পিছত আহিলে আমাৰ কমাৰ্চিয়েল ফাৰ্ম ফাৰ্মিং কি হয়। তো অলৰেডি আমি গম পালোঁ যে মানে ইণ্টেনচিভ আৰু মানে প্ৰথমতে আমাৰ কি আছিলে, এইকেইটা কিন্তু একদম কনফিউজ নহ'ব। ছাবষ্টেঞ্চ ফাৰ্মিঙত আমাৰ কি দুটা আছিলে ভাগ, ইণ্টেনচিভ আৰু প্ৰিমিটিভ। ইণ্টেনচিভ আমাৰ মই ক'লোঁ অলৰেডি যে তাত মানে আমাৰ কি হয়, প্লট আমাৰ সৰু প্লট থাকে, আৰু চিম্পল টুলছ ব্যৱহাৰ কৰা হয়, আৰু লেবাৰ বেছি থাকে, আৰু মেইন ক্ৰপছবিলাক মই কৈছোঁ ৰাইচ, যিবিলাক আমি নৰ্মেলি ইউজুৱেলি ব্যৱহাৰ কৰোঁ। দেন আহিলে প্ৰিমিটিভ আমাৰ শিফটিং আৰু নমাডিক, যিটো মুভ মানে এটা জেগাৰ পৰা এটা জেগাত মুভ হৈ থাকে, সেইখিনি বস্তু আমাৰ প্ৰিমিটিভত পৰিব। মনত ৰাখিলে হ'ল। দেন আমাৰ আহিলে কমাৰ্চিয়েল। তো কমাৰ্চিয়েল কি হয়, দ্য কমাৰ্চিয়েল ফাৰ্মিং ক্ৰপছ আৰ গ্ৰোন এণ্ড এনিমেলছ আৰ ৰেয়াৰ্ড ফৰ চেল ইন দ্য মাৰ্কেট। দ্য এৰিয়া কাল্টিভেটেড an amount of capital use is large. The most of the work is done by machines. Commercial farming includes commercial grain farming, mixed farming and plantation agriculture. তো কমাৰ্চিয়েল ফাৰ্মিংটো গম পালে যে আমাৰ কমাৰ্চিয়েল মাৰ্কেটৰ কাৰণে আমাৰ ব্যৱহাৰ কৰা হয়, আৰু ইয়াতে বেছিভাগ কি হয়, মেচিন ইউজ কৰা হয়। দেন আমাৰ আৰু কি ইয়াতে মানে কি ইনক্লুড হৈ থাকে কমাৰ্চিয়েল ফাৰ্মিঙত, কি ইনক্লুড হৈ থাকে, কমাৰ্চিয়েল গ্ৰেইন ফাৰ্মিং, মিক্স ফাৰ্মিং আৰু পপুলেশ্যনছ এগ্ৰিকালচাৰ প্লেণ্টেশ্যনছ এগ্ৰিকালচাৰ আমাৰ ইয়াৰ লগত ৰিলেটেড হৈ থাকে। তো মনত ৰাখিলে হয় এইখিনি। আৰু দ্য কমাৰ্চিয়েল গ্ৰেইন ফাৰ্মিং ক্ৰপছ আৰু কমাৰ্চিয়েল গ্ৰেইন ফাৰ্মিং কি হয়, এইটো কৈছে যে ক্ৰপছ আৰ গ্ৰোন ফৰ কমাৰ্চিয়েল পাৰ্পজেছ। তো কমাৰ্চিয়েল পাৰ্পজৰ কাৰণে গ্ৰোন কৰা মানে উৎপন্ন কৰা হয়। তো হুইট এণ্ড মেইজ আৰ কমন কমাৰ্চিয়েল গ্ৰোন। এইখিনি কি হুইট আৰু আমাৰ মেইজ কি হয়, মেইজ মানে গম পাইছে মাকৈ। তো সেইটো আমাৰ কি হয় কমাৰ্চিয়েল ফাৰ্মিঙৰ এক্সাম্পল হয়। তো এইটো আমাৰ কি হয় কমাৰ্চিয়েল কামৰ কাৰণে আমাৰ ব্যৱহাৰ কৰা হয়। মেজৰ এৰিয়াজ ৱেৰ কমাৰ্চিয়েল গ্ৰেইন ফাৰ্মিং ইজ precise and temperature grassland of North America, Europe and Asia. So these areas are sparsely populated with large farms spreading over hundreds of hectares. The serve winters restrict the growing seasons and only a single crops are can be grown.
তো ইয়াতে কি ক'লে ইয়াতে আমাৰ কমাৰ্চিয়েল ফাৰ্মিঙতো আমাৰ তিনিটা এইটো ইনক্লুড হৈ আছে কমাৰ্চিয়েল গ্ৰেইন ফাৰ্মিং মিক্স ফাৰ্মিং আৰু প্লেণ্টেশ্যন এগ্ৰিকালচাৰ তো প্ৰথমটো আমি এইটো পঢ়িছোঁ তো ইয়াতে কি ক'লে দেন আমাৰ মিক্স ফাৰ্মিং আহিব তো প্ৰথমটো আমাৰ কি ক'লে কমাৰ্চিয়েল গ্ৰেইন ফাৰ্মিং ক্ৰপছ কি হয় এইখিনি ক'লে যে আমাৰ যি মানে কমাৰ্চিয়েল গ্ৰেইন ফাৰ্মিং আমাৰ ক'ত হয় সেইখিনি ক'লোৱে নৰ্থ আমেৰিকা ইউৰোপ আৰু এছিয়া তো ইয়াতে কি হয় মানে আপোনাৰ যি পপুলেশ্যন মানে য'ত মানে পপুলেশ্যনৰ সংখ্যা কম অলপ কম মানে পপুলেশ্যন থকা এৰিয়াবিলাকত হয় আৰু কি মানে কিমান লাৰ্জ ফাৰ্মিং স্প্ৰেডিং অ'ভাৰ হাণ্ড্ৰেডছ অফ হেক্টাৰ্ছ তো হাণ্ড্ৰেডছ অফ হেক্টাৰ্ছ মাটিত মানে এই ফাৰ্ম স্প্ৰেড হৈ আছে তো এইখিনি বস্তু ইয়াতে কৈছে আৰু ইয়াতে বাকী নাই ঠিকে আছে বাৰু এইখিনি তাৰপিছত মিক্স ফাৰ্মিং কি হয় মিক্স ফাৰ্মিং হৈছে যে মিক্স ফাৰ্মিং দ্য লেণ্ড ইজ ইউজ ফৰ গ্ৰ'য়িং ফুডছ এণ্ড ফ'ডাৰ্ছ ক্ৰপছ এণ্ড ৰিয়াৰিং লাইফ ষ্টকছ তাৰপিছত ইট ইজ প্ৰেক্টিচাইজ ইন ইউৰোপ ইষ্টাৰ্ণ USA আৰ্জেণ্টিনা চাউথ ইষ্ট অষ্ট্ৰেলিয়া নিউজিলেণ্ড এণ্ড চাউথ আফ্ৰিকা তো মিক্স ফাৰ্মিঙত আমাৰ কি কৈছে যে লেণ্ড আমাৰ কিহৰ কাৰণে ইউজ কৰা হয় গ্ৰ'য়িং ফুড এণ্ড ফ'ডাৰ ক্ৰপছৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু লাইফ ষ্টকৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু জেগাকেইটা নাম দি দিছে তো জেগাকেইটাটো ডাইৰেক্টলি আপোনাৰ মনত ৰাখিবই লাগিব তো ক'ত হয় প্ৰথম মানে কমাৰ্চিয়েল কমাৰ্চিয়েল গ্ৰেইন ফাৰ্মিং ক'ত হয় মিক্স ফাৰ্মিং ক'ত হয় তো মনত ৰাখিব লাগিব আৰু সেইখিনি বস্তু তাৰপিছত প্লেণ্টেশ্যন আমাৰ যি আগতে পাইছিলোঁ প্লেণ্টেশ্যন হ'লে আমাৰ কি হয় কমাৰ্চিয়েল ফাৰ্মিং ৱেৰ ছিংগল ক্ৰপ অফ টি তো ছিংগল মানে ক্ৰপ যি থাকে ছিংগল ক্ৰপ আমাৰ যেনেকৈ ধৰক টি কফি চুগাৰ কেন কেচেও ৰাবাৰ বানানা অৰ কটন এইবোৰ কি হয় এইবোৰ খেতি কৰা হয় প্লাণ্টেশ্যনত তো এইবোৰ লাৰ্জ এমাউণ্ট অফ লেবাৰ আমাৰ ইয়াতে কি হয় লেবাৰৰ সংখ্যা বহুত বেছি লাগে আৰু কেপিটেলো কি হয় বেছিকৈ লাগে মানে মূলধনটো বেছিকৈ লাগে তো লাৰ্জ এমাউণ্ট অফ লেবাৰ এণ্ড কেপিটেল আৰ ৰিকুৱাৰ্ড দ্য প্ৰডিউচ মে বি প্ৰচেছড অন দ্য ফাৰ্ম ইট চেলছ অৰ ইট ইন নিয়াৰ বাই ফেক্টৰিজ তো ইয়াতে চবৰে লগত কি হয় চাহৰ খেতি য'ত কৰিব তাতে আপোনাৰ ফেক্টৰীও থাকিব তেতিয়াহে মানে সেই চাহৰ খেতিৰ পৰা আমাৰ মানে প্ৰডিউচ কৰিব পাৰিব এই ধৰক ধানৰ খেতি কৰিলে ধানৰ খেতিটো ডাইৰেক্ট ধৰক মানে ফেক্টৰী নালাগে ধানৰ কাৰণে আমি ঘৰতেই সকলোখিনি কৰিব পাৰি ক'ব গ'লে আজিকালি বাৰু সৰু মিল ওলাইছে মিলত কৰে বাৰু কিছুমানে কিন্তু ধৰক এতিয়া চাহৰ খেতি কৰাৰ লগে বা কফিৰ খেতি কৰাৰ লগে আমাৰ ফেক্টৰী লাগিবই তো ডাইৰেক্ট চাহৰ পাতৰ পৰাতো ডাইৰেক্ট মানে চাহ বনাব নোৱাৰি তো সেইখিনি কাৰণে ফেক্টৰী লাগিব তো সেইখিনি বস্তু হৈছে দ্য ডেভেলপমেণ্ট অফ এ ট্ৰান্সপৰ্ট নেটৱৰ্ক ইজ দাছ এছেঞ্চিয়েল ফৰ চাছ ফাৰ্মিং তো এইটো ফাৰ্মিঙৰ কাৰণে কি হয় ট্ৰান্সপৰ্ট যি নেটৱৰ্ক আছে সেইটো ভাল হ'ব লাগিব মেজৰ প্লেণ্টেশ্যনছ আৰ ফাউণ্ড ইন দ্য ট্ৰপিকেল ৰিজনছ অফ দ্য ৱৰ্ল্ড তো এই কি হয় প্লেণ্টেশ্যনৰ যি মানে হেৰি আছে কোনটো এৰিয়াত হয় ট্ৰপিকেল ৰিজনবিলাকত হয় যি আমাৰ ৱৰ্ল্ডৰ আছে তো ৰাবাৰ ক'ত হয় মালয়েছিয়াত হয় কফি ক'ত হয় ব্ৰাজিলত টি আমাৰ ইণ্ডিয়াত বহুত বেছি পপুলাৰ যি আমাৰ অসম বহুত বিখ্যাত চাহ বাগিচাৰ কাৰণে আৰু ৱেষ্ট বেংগলটো হয় তাৰপিছত এণ্ড শ্ৰীলংকা আৰ চাম এক্সাম্পলছ তো এইখিনি কি হয় আমাৰ এক্সাম্পল মানে কোনটো জেগাত মানে পোৱা যায় তো টি আমাৰ শ্ৰীলংকাও দিছে দেশ হিচাপত শ্ৰীলংকা ইণ্ডিয়া এণ্ড শ্ৰীলংকা তো এইখিনি বস্তু মনত ৰাখিব কমাৰ্চিয়েলত কি আছিলে প্লেণ্টেশ্যনছ মিক্স ফাৰ্মিং আৰু কমাৰ্চিয়েল গ্ৰেইন ফাৰ্মিং মনত ৰাখিলে হ'ল কমাৰ্চিয়েল মানে গমেই পাইছে কমাৰ্চিয়েল ৱৰ্ডটোতে সোমাই আছে যে কমাৰ্চিয়েল হিচাপত মানে ব্যৱহাৰ কৰিব তো মেজৰ ক্ৰপ কিছুমান দি দিছে যে মানে কোনটো ক্ৰপ কেতিয়া কি কৰিব লাগে বা কেনেকুৱা ধৰণৰ মাটিত হয় কেনেকুৱা জেগাত হয় সেইখিনি কথা দিছে তো দিছ ইজ হুইট ৰাইচ মেইজ এণ্ড মিলেটছ এইবোৰ আমাৰ দিছে জুট কটনছ আৰু ফাইবাৰ কপাৰ্ছ তো জুট আৰু কটন কি হয় আমাৰ ফাইবাৰ কপাৰ্ছ নে ক্ৰপছ তো ইম্পৰ্টেণ্ট এইখিনি বস্তু আমাৰ কি হয় ইম্পৰ্টেণ্ট তো এইটো মেজৰ ফুড ক্ৰপছ কি হয় সেইখিনি মই ক'লোঁ হুইটছ ৰাইচ মেজ এণ্ড মিলেটছ আৰু আমাৰ ফাইবাৰ ক্ৰপছ কি হয় জুট আৰু কটন ফাইবাৰ মানে গমেই পাইছে কটনৰ পৰা আমাৰ ফেব্ৰিক বনোৱা হয় জুটৰ পৰা আমাৰ বহুত কিছুমান বস্তু বনোৱা হয় তাৰপিছত ইম্পৰ্টেণ্ট ভেৰেছ ক্ৰপছ তো সেইটো কি হয় টি আৰু কফি মনত ৰাখিলে হ'ল তো এইকেইটাৰ ওপৰতে দিয়া আছে ৰাইচ আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট ফুড হয় যি আমাৰ মেজৰ ফুড তো গোটেই ৱৰ্ল্ডৰে হয় ইট ইজ বিশেষকৈ ইণ্ডিয়াৰ হয় ইট ইজ দ্য ষ্টেপল ডায়েট অফ দ্য ট্ৰপিকেল এণ্ড ছাব ট্ৰপিকেল ৰিজন কোনটো ৰিজনত পায় ট্ৰপিকেল আৰু ছাব ট্ৰপিকেল তো ৰাইচ খেতি কৰিবৰ কাৰণে ধানৰ খেতি কৰিবৰ কাৰণে কি প্ৰয়োজন হয় যে মানে হাই টেম্পাৰেচাৰ প্ৰয়োজন হয় আৰু হাই হিউমিডিটিৰ প্ৰয়োজন হয় য'ত হাই টেম্পাৰেচাৰ থাকিব তাত ৰেইনফলো হাই হ'বই লাগিব কাৰণ যদি হাই ৰেইনফল নহয় তো সেই খেতিটো নহ'বই তো হাই টেম্পাৰেচাৰ আছে তো হাই হিউমিডিটি আৰু ৰেইনফলো থাকিব লাগিব তো ইয়াৰ পৰা ইট গ্ৰ'জ বেছড ইন আলুভিয়েল ক্লে চইল তো আমাৰ কি চইল আমাৰ লাগিব আলুভিয়েল চইল লাগিব হুইচ কেন ৰিটেইন ৱাটাৰ চাইনা য'ত মানে আমাৰ ৱাটাৰৰ মানে ৱাটাৰৰ পৰিমাণটো আমাৰ থাকে তো চাইনা লিডছ ইন দ্য প্ৰডাকশ্যন অফ ৰাইচ ফ'ল' বাই ইণ্ডিয়া জাপান শ্ৰীলংকা এণ্ড ইজিপ্ট তাৰপিছত আহিলে ইন ফেভাৰেবল ক্লাইমেটিক কণ্ডিশ্যনছ এজ ইন ৱেষ্ট বেংগল এণ্ড বাংলাদেশ 2 to 3 crops are grown in the year তো ৱেষ্ট বেংগল আৰু বাংলাদেশত কি কৰে 2 to 3 crops আমাৰ কি কৰে এটা বছৰত গ্ৰ' কৰে মানে উৎপাদন কৰে তো এইখিনি হ'ল চাইনা লিডছ টু প্ৰডাকশ্যন অফ ৰাইচ ফ'ল' বাই কোনে ফ'ল' কৰে ইণ্ডিয়া জাপান শ্ৰীলংকা এণ্ড ইজিপ্ট তো এইখিনি কথা ক'লে দেন আহিলে আমাৰ হুইট তো মেইন ইম্পৰ্টেণ্ট বস্তু হৈছে কিমানখিনি টেম্পাৰেচাৰ লগাৰ কি মাটিত হয় সেইখিনি একদম মনত ৰাখিব
তাৰপিছত আহিলে হুইট, তাৰপিছত সেইটো হুইট ৰিকুৱাৰ্ছ মডাৰেট টেম্পাৰেচাৰ। তো ইয়াৰ কাৰণে মানে মডাৰেট লাগে, বহুত বেছিও নালাগে বহুত কমো নালাগে টেম্পাৰেচাৰ, আৰু ৰেইনফলো ছেমেই হ'ব। মডাৰেট টেম্পাৰেচাৰ হ'লে মডাৰেট ৰেইনফলো লাগিব। তো ডিউৰিং আমাৰ কোনটো ছিজনত হ'ব, ডিউৰিং গ্ৰ'য়িং ছিজনছ এণ্ড ব্ৰাইট ছানশ্বাইন এট দ্য টাইম অফ দ্য হাৰ্ভেষ্ট। তো যেতিয়া গ্ৰ' কৰিব মানে উৎপাদন কৰিব, যেতিয়া মানে বস্তুটো শস্যটো সিঁচিব, সেইখিনি সময়ত কি হ'ব লাগিব, মডাৰেট টেম্পাৰেচাৰ আৰু মডাৰেট ৰেইনফল। কিন্তু যেতিয়া আমাৰ চপাব খেতি হাৰ্ভেষ্ট কৰিব, সেইখিনি সময়ত কিন্তু ছানশ্বাইনটো ব্ৰাইট হ'ব লাগিব, বহুত বেছি হ'ব লাগিব, ৰ'দ থাকিব লাগিব, ৰ'দ থকা সময়তহে এইটো হাৰ্ভেষ্ট কৰিব লাগিব। তো দ্য ইট থিপছ বেষ্ট ইন ৱেল ড্ৰেইন লোমি, এইটো চইল কি চইলত কৰিব, লোমি চইলত। তো প্ৰথমটো আমাৰ ৰাইচ কিহত আছিলে, আলুভিয়েল, আৰু হুইট কিহত আছে, লোমি চইল। তো এইখিনি মনত ৰাখিব চইল কি চইল। তো হুইট গ্ৰ'জ এক্সটেন্সিভলি ইন USA, কানাডা, আৰ্জেণ্টিনা, ৰাছিয়া, ইউক্ৰেইন, অষ্ট্ৰেলিয়া এণ্ড ইণ্ডিয়া। ইন ইণ্ডিয়া ইটছ গ্ৰ' ইন উইণ্টাৰ। তো আমাৰ ইণ্ডিয়াত কেতিয়া কৰা হয়, উইণ্টাৰ কৰা হয়। এই লাইনটো মানে ইম্পৰ্টেণ্ট হয়। তো আমাৰ ইণ্ডিয়াত কেতিয়া কৰা হয় দি দিব পাৰে, যে ইণ্ডিয়াত আমাৰ ছামাৰত কৰা হয়, কাৰেক্ট নে ইনকাৰেক্ট, ফলছ, ট্ৰু, এনেকৈ দিব। তো সেইখিনি মনত ৰাখিব, বস্তুখিনি গোটেই ইম্পৰ্টেণ্ট হয়। তো যিমান পাৰে মনত ৰাখিবলৈ চেষ্টা কৰিব, তো কোনটো কেতিয়া ছিজনত কৰা হয়। দেন আহিব মিলেট। তো এইখিনি আমি কি ক্ৰপছৰ কথা পঢ়ি আছোঁ, ফুড ক্ৰপছৰ কথা পঢ়ি আছোঁ। মিলেটছ দিয়াৰ আৰ অলছ' ন'ন এজ কোৰছ গ্ৰেইনছ এণ্ড কেন বি গ্ৰ'ন অন লেছ ফাৰ্টাইল এণ্ড চেডি চইল। তো লেছ ফাৰ্টাইল মানে কম ফাৰ্টাইলতো হৈ যায়, আৰু চেডি চইল মানে বালুৱা মাটিত কৰা হয় মিলেটছটো। তো ইট ইজ এ হাৰ্ডি ক্ৰপছ ডেট নিডছ ল' ৰেইনফল এণ্ড হাই টু মডাৰেট টেম্পাৰেচাৰ। তো ৰেইনফল ইমান বেছি নালাগে, মানে ল' ৰেইনফলত হৈ যায়, আৰু হাই টু মডাৰেট টেম্পাৰেচাৰ, মানে একদম বহুত বেছিও নালাগে, একদম বহুত কমো নালাগে, আৰু একদম মডাৰেট, মানে হাই টু মডাৰেটৰ মাজত থাকিলেই হৈ যায়, আৰু এণ্ড এডিকুৱেট ৰেইনফল। দেন আহিলে জোৱাৰ, বাজৰা, ৰাগি আৰ গ্ৰ'ন ইন ইণ্ডিয়া। তো আমাৰ ইণ্ডিয়াত কি গ্ৰ'ন কৰা হয়, জোৱাৰ, বাজৰা আৰু ৰাগি, এই তিনিটা গ্ৰ'ন কৰা হয়, মনত ৰাখিব। আদাৰ কাউণ্ট্ৰিজ নাইজেৰিয়া, কানাডা এণ্ড নাইগাৰ। তো এইখিনি আদাৰ কাউণ্ট্ৰিজবিলাকত মানে মিলেটছ গ্ৰ' কৰা হয়। দেন আহিলে মেইজ ৰিকুৱাৰ্ছ মডাৰেট টেম্পাৰেচাৰ্ছ, ৰেইনফল এণ্ড লটছ অফ দ্য ছানশ্বাইন। তো যেতিয়া মানে টেম্পাৰেচাৰ আৰু ৰেইনফলটো মডাৰেট হ'ব লাগিব, কিন্তু ছানশ্বাইনটো বহুত বেছি হ'ব লাগিব, ৰ'দ বেছি থাকিব লাগিব। ইট নিডছ ৱেল ড্ৰেইন ফাৰ্টাইল চইল হ'ব লাগিব। দ্য মেইজ ইজ গ্ৰ'ন ইন নৰ্থ আমেৰিকা, ব্ৰাজিল, চাইনা, ৰাছিয়া, কানাডা, ইণ্ডিয়া এণ্ড মেক্সিকো। তো ইয়াতে বহুত বেছি জেগাৰ নামেই আছে। তো জেগাখিনি কেনেকৈ কি মনত ৰাখিব সেইটো আপোনালোকে জানিব, কাৰণ মই এটা আইডিয়া দিওঁ যে মানে ডাইৰেক্ট ক্ৰপছটো লিখি কেনে জেগাটোৰ নাম লিখি থৈ যাব। তো তেতিয়া ধৰক মানে এইটো মনত ৰাখিবই লাগিব, কাৰণ জেগাৰ নাম দি দিব পাৰে। তো তেনেকৈ মিলাবও দিব পাৰে, মেটচিং কৰিবও দিব পাৰে। তো সেইখিনিত আৰু সেইটো আপোনালোকে যিমান পাৰে মানে ৰিভিজন দি কিনে মনত ৰাখিলেই হ'ল। তো কিমান টেম্পাৰেচাৰ সেইখিনিতো মনত থাকিব লাগে মোৰ হিচাপত, কাৰণ প্ৰায়ভাগতে মডাৰেটে আছে বা ল' আছে। তো হাই টেম্পাৰেচাৰ হাই সেইটো ধানৰ লগতে আছে। তো এইখিনি বাকী মনত ৰাখিব, আৰু জেগাটো তেনেকৈ মনত ৰাখিব যিমান পাৰে। ইয়াতে ইমান বুজিব লগা বস্তু নাই যে কোনটো কিমানখিনি মানে টেম্পাৰেচাৰ হ'ব লাগে, কিমান ৰেইনফল হ'ব লাগে, বা কোনটো জেগাত কৰা হয়, সেইখিনি কথাই আছে। এবাৰ আহিলে কটন। চ' কটন আৰু জুটটো আমাৰ কি আছিলে, ফাইবাৰ ক্ৰপছ আছিলে। তো কটন আমাৰ ৰিকুৱাৰ্ছ হাই টেম্পাৰেচাৰ এণ্ড লাইট ৰেইনফল। টেম্পাৰেচাৰটো হাই হ'ব লাগিব, আৰু ৰেইনফলটো আমাৰ লাইট হ'ব লাগিব। ইয়াৰ পিছত আমাৰ এটা আছে যে এইটো কি মাটিত মানে কটনটো আমাৰ কৰিলে বেছি ভাল হয়। দ্য বেষ্ট চইল হৈছে যে ব্লেক এণ্ড আলুভিয়েল চইল। কটনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু আমাৰ যি ইণ্ডিয়াৰ আছে ডেক্কান প্লেটটোত আমাৰ কি হয়, কটনৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ব্লেক এণ্ড আলুভিয়েল চইল তাতে পোৱা যায়। তো ব্লেক এণ্ড আলুভিয়েল চইল আমাৰ কি কয়, কটনৰ কাৰণে বেষ্ট হয়। চাইনা, USA, ইণ্ডিয়া, পাকিস্তান, ব্ৰাজিল এণ্ড ইজিপ্ট আৰ লিডিং প্ৰডিউচাৰ্ছ অফ কটন। তো ক'ত কটন প্ৰডিউচ কৰা হয়। তাৰপিছত ইট ইজ ওৱান অফ দ্য মেইন ৰ' মেটেৰিয়েলছ ফৰ দ্য কটন টেক্সটাইলছ ইণ্ডাষ্ট্ৰী। তো মেইনতে আমাৰ কটনৰ ৰ' মেটেৰিয়েল ইণ্ডাষ্ট্ৰী কি হয়, টেক্সটাইল ইণ্ডাষ্ট্ৰী বুলি কোৱা হয়। দেন আহিলে জুট মানে গম পাইছে, মৰাপাট। জুট আৰ অলছ' ন'ন এজ গল্ডেন ফাইবাৰ বুলি কোৱা হয়। মষ্ট ইম্পৰ্টেণ্ট লাইন। ইট গ্ৰ'জ ৱেল অন আলুভিয়েল চইলছ এণ্ড ৰিকুৱাৰ হাই টেম্পাৰেচাৰ। কি চইলত কৰা হয়, আলুভিয়েল চইলত কৰা হয়। আলুভিয়েল চইল আমাৰ প্ৰথমতে কি কৰা আছিলে, ধানৰ খেতিটো বেষ্ট হয়। আৰু আমাৰ আৰু ক'ত পালোঁ, কটনত পালোঁ, আৰু আমাৰ জুটত পালোঁ। তো আলুভিয়েল চইল আমাৰ কি হয়, জুটৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু কি হয়, ৰিকুৱাৰ হাই টেম্পাৰেচাৰ, হেভি ৰেইনফল এণ্ড হিউমিড ক্লাইমেট। এইটো জুট আৰু ধানৰ লগত মিল আছে। তো এনেকৈ মনত ৰাখিলেই হ'ল, আৰু তেনেকৈ দিছ ক্ৰপছ ইজ গ্ৰ'ন ইন দ্য ট্ৰপিকেল এৰিয়াছ। ইণ্ডিয়া এণ্ড বাংলাদেশ আৰ দ্য লিডিং প্ৰডিউচাৰ্ছ অফ জুট। তো ইণ্ডিয়া আৰু বাংলাদেশত আমাৰ কি হয়, জুট বেছি উৎপন্ন কৰা হয়। ইয়াৰ পিছত আহিলে কফি এণ্ড টি। তো কফি আৰু টি কি ক্ৰপছ আছিলে, মোক আপুনি কমেণ্টত জনাব, কাৰণ অলৰেডি মই আগতে কৈ দিছিলোঁ। তো আমাৰ 3টা ক্ৰপছ আছিলে। তো কফি হৈছে যে ৰিকুৱাৰ্ছ ৱাৰ্ম এণ্ড ৱেট ক্লাইমেট। তো ৱাৰ্ম হ'ব লাগিব, আৰু ক্লাইমেটটো ৱেট হ'ব লাগিব। ৱেল ড্ৰেইনড লোমি চইল। তো আমাৰ কি হ'ব, কি চইল হ'ব লাগিব, ৱেল ড্ৰেইন লোমি চইল হ'ব লাগিব। লোমি চইলটো আমি আৰু অলৰেডি পাইছিলোঁ কোনোবা এটা ক্ৰপছত। তো সেইটো আপোনালোকে কমেণ্টৰ যোগে জনাব, যদি মই মানে পঢ়ি থাকোঁতে আপোনালোকে মনোযোগ দিব লাগিব যে কোনটো ক'ত কি আছে। তো হিলছ শ্লোপছ আৰ মোৰ চুইটেবল ফৰ গ্ৰ'থ অফ দিছ ক্ৰপছ।
তো আমাৰ কোনবিলাক জেগাত কৰা হয় অলপ হিল এৰিয়াবিলাকত কৰা হয় এইটো মোৰ সুইটেবল বুলি কৈছে হিল এৰিয়াবিলাকত এইটো কফি কৰাৰ কাৰণে তো ব্ৰাজিল আমাৰ বেষ্ট লিডিং আমি অলৰেডি পাইছোঁ ব্ৰাজিলত আমাৰ কি হয় কফি কৰা হয় তো লিডিং প্ৰডিউচাৰ্ছ ফ'ল' বাই কলম্বিয়া এণ্ড ইণ্ডিয়া কলম্বিয়া আৰু ইণ্ডিয়াও কৰে আৰু কিন্তু মেইন প্ৰডিউচ লিডিঙত মানে মেইন হেৰিত আছে আমাৰ ব্ৰাজিলত তাৰপিছত আহিলে টি ইজ এ বেভাৰেজ ক্ৰপছ গ্ৰ'ন অন প্লেণ্টেশ্যন দিছ ৰিকুৱাৰ্ছ কুল ক্লাইমেট এণ্ড ৱেল ডিষ্ট্ৰিবিউটেড হাই ৰেইনফল থ্ৰু আউট দ্য ইয়াৰ ফৰ দ্য গ্ৰ'থ ফৰ ইটছ টেণ্ডাৰ লিভছ যেতিয়া আমাৰ পাতবোৰ কি হয় কোমল পাতবোৰহে লোৱা হয় তো এই গোটেই কোমল পাতবিলাক আমাৰ হ'বৰ কাৰণে আমাৰ কি হয় ক্লাইমেটটো কুল থাকিব লাগিব গোটেই বছৰটো আৰু হাই ৰেইনফল হ'ব লাগিব দেন আহিলে It needs well-drained, loamy soils and gentle slopes. Labor in large number is required to pick the leaves. মানে এটা কি কৈছে আমাৰ সইলটো কি হ'ব লাগিব লোমি হ'ব লাগিব মানে বেছি ঢিলা টাইপ হ'ব লাগিব যাতে মানে সদায় মানে সেই হৈ থাকে পানী যাতে মানে কি আৰু সহজে যাব পাৰে আৰু আমাৰ কি হৈছে অলপ শ্ল' হ'ব লাগিব এঢলীয়া হ'ব লাগিব আৰু ইয়াতে কি হয় যেতিয়া আমাৰ কি হয় পাতটো কোমল পাতটোহে আমাৰ চাহৰ কাৰণে মানে প্ৰডিউচ কৰাৰ কাৰণে কোমল পাতটো লয় তো সেইটোৱে কৈছে যে যিটো মানে সেই চাহ বাগিচাবিলাকত কি হয় বহুত বেছি এনেকুৱা চাহ মানে পাত লোৱাৰ কাৰণে লেবাৰ ইউজ কৰা হয় তো এটা জেগাত এটা নাম দিছে কেনিয়া ইণ্ডিয়া চাইনা শ্ৰীলংকা এইবিলাকত কি হয় বেষ্ট কোৱালিটিৰ টি পোৱা যায় দেন আমাৰ এইখিনি হৈ গ'ল যি ক্ৰপছ দিয়া আছিলে দেন আহিলে আমাৰ এগ্ৰিকালচাৰ চেপ্টাৰটো অকণমান দীঘল আছিলে ইমান বেছি দীঘল নহয় তো মই সেইকাৰণে এটা পাৰ্টতে শেষ কৰিলোঁ অলপ দীঘল আছিলে মিডিয়াম চাইজৰ দীঘল তো সেইকাৰণে ভাবিলোঁ এটা পাৰ্টতে কৰোঁ দুটা পাৰ্ট নকৰোঁ অলপ দীঘল হ'ব আপোনালোকে চাব আৰু তো এগ্ৰিকালচাৰ ডেভেলপমেণ্টটো আমাৰ কেনেকুৱা কি হয় এগ্ৰিকালচাৰ ডেভেলপমেণ্ট ৰেফাৰ্ছ টু এফৰ্টছ মেড টু ইনক্ৰিজ ফাৰ্ম প্ৰডাকশ্যনছ টু অৰ্ডাৰ টু মিট দ্য গ্ৰ'য়িং ডিমাণ্ড ফৰ ইনক্ৰিজিং পপুলেশ্যনছ দিছ কেন বি এচিভ ইন মেনি ৱেজ ছাচ এজ ইনক্ৰিজিং দ্য ক্ৰপছ এৰিয়া দ্য নাম্বাৰ অফ ক্ৰপছ গ্ৰ'ন ইম্প্ৰুভিং ইৰিগেশ্যন ফেচিলিটিজ ইউজ অফ ফাৰ্টিলাইজাৰ্ছ and high yielding variety of seeds. Mechanization of agriculture is also another aspect of agriculture development. The ultimate aims agriculture development is to increase food security মানে কি কৈছে এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ কেনেকুৱা কি প্ৰয়োজন হ'ব তো এইখিনি কৈছে যে আমাৰ যি ইৰিগেশ্যন ফেচিলিটি আছিলে সেইখিনি ইম্প্ৰুভ কৰিব লাগিব ক্ৰপৰ ক্ষেত্ৰত আমাৰ ভাল ক্ৰপছ হ'ব লাগিব য'ত মানে ক্ৰপছ আমি যেতিয়া যদি আমাৰ দেশৰ কাৰণে যদি মানে ধৰক চাহৰ খেতিৰ কাৰণে যদি আমাৰ দেশৰ কোনোবা এটা জেগাত যদি মানে কণ্ডিশ্যনটো ঠিকেই নহয় তাত চাহ বাগিচা চাহ খেতিয়ে নহয় তো তাত আমি চাহ খেতি কৰি লাভ নাই তো সেইটো বস্তুৱে কৈছে ক্ৰপছ গ্ৰ'ন কৰাৰ ওপৰতো চাব লাগিব নাম্বাৰ অফ ক্ৰপছ গ্ৰ'ন তাৰপিছত আমাৰ ইনক্ৰিজিং ক্ৰপ এৰিয়া ইম্প্ৰুভিং ফেচিলিটিজৰ ইউজ অফ ফাৰ্টিলাইজাৰ্ছ কেনেকুৱা কি ফাৰ্টিলাইজাৰ ইউজ কৰিছে বা কেনেকুৱা ধৰণে ইউজ কৰিলে ভাল তো তাৰপিছত বেলেগ মানে ভেৰাইটি অফ চিডছ এই সকলোবিলাকক মন কৰিব লাগিব তেতিয়াহে আমাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট হ'ব আৰু লগতে আটাইতকৈ মেইন ইম্পৰ্টেণ্ট হৈছে মেচিনাইজেশ্যন এইটো এটা মানে এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত হেল্প কৰে আৰু আমাৰ এগ্ৰিকালচাৰ এইম কি হয় আল্টিমেট এইমছ অফ ডেভেলপমেণ্ট ইনক্ৰিজ টু ফুড চিকিউৰিটিৰ আমাৰ কি হয় ইনক্ৰিজ কৰাৰ মেইন এইম হয় এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ তো এগ্ৰিকালচাৰ ইজ ডেভেলপ ডিফাৰেণ্ট প্লেচ ইন ডিফাৰেণ্ট পাৰ্টছ অফ দ্য ৱৰ্ল্ড দ্য ডেভেলপিং কাউণ্ট্ৰিজ ইট লাৰ্জ পপুলেশ্যন ইউজুৱেলি প্ৰেক্টিচেছ ইণ্টেনচিভ এগ্ৰিকালচাৰ ৱেৰ ক্ৰপছ আৰ গ্ৰ'ন অন স্মল হোল্ডিংছ মষ্টলি ফৰ ছাবচিষ্টেঞ্চ তো আমাৰ এইটোৱে কৈছে যে প্ৰতিটো জেগাত বেলেগ বেলেগ ধৰণৰ মানে ইউজ কৰা হয় তো ডেভেলপিং কাউণ্ট্ৰিবিলাকত কোনটো কৰা হয় আমাৰ ইণ্টেনচিভ এগ্ৰিকালচাৰটো কৰা হয় য'ত আমাৰ পঢ়িছিলোঁ অলৰেডি small holding mostly in subsistence does a large holding are more suitable for commercial agriculture য'ত মানে আমাৰ লাৰ্জ হোল্ডিং আছে তাত মানে কি হয় কমাৰ্চিয়েল এগ্ৰিকালচাৰটো ইউজ কৰা হয় যেনেকৈ USA কানাডা অষ্ট্ৰেলিয়া এইবিলাকত উইথ দ্য হেল্প অফ 2 কেছ ষ্টাডিজ অফ ফাৰ্ম তো দুটা কেছ ষ্টাডি দিছে আমাৰ ফাৰ্মৰ আৰু কেছ ষ্টাডিটো পঢ়ি চাওঁ আমাৰ এতিয়া কি কি আছে এটা আছে ইণ্ডিয়া ওৱান ফ্ৰম ইণ্ডিয়া এণ্ড আনাডাৰ ফ্ৰম USA এটা ইণ্ডিয়া আৰু এটা USA তো ইণ্ডিয়াৰ কি দিয়া আছে দিয়াৰ ইজ এ স্মল ভিলেজ আদিলাবাদ in Ghazipur district of Uttar Pradesh to kuntu jagat ase etu mon likhile hol Muna Lal is a small farmer in this village who has farmland of about 1.5 hectares. His house is in the main village. He purchases high yielding varieties of seeds from the market every alternate year. মই সেই পঢ়ি দিছোঁ আপোনালোকে শুনি যাব ইয়াতে ইমান বেছি সেই নাই যে মানে ইয়াৰ পৰা কুৱেশ্যন আহিবও পাৰে বা এনেকুৱা তথাপিতো কিবা ইম্পৰ্টেণ্ট আছে যদি চাই লওঁ দ্য লেণ্ড ইজ ফাৰ্টাইল এণ্ড হি গ্ৰ'জ এটলিষ্ট 2 ক্ৰপছ ইন ইয়াৰ হুইচ আৰ নৰ্মেলি হুইট আৰু ৰাইচ এণ্ড পালচেছ মানে এটা বছৰত কি হয় দুটা ক্ৰপছ প্ৰডিউচ কৰে যিটো হৈছে ৰাইচ কৰে বা হুইট কৰে আৰু কি কৰে পালচেছ কৰে দ্য ফাৰ্মাৰ্ছ টেক্স এডভাইচ অফ হিজ ফ্ৰেণ্ডছ এণ্ড এল্ডাৰ্ছ এজ ৱেল এজ গভৰ্ণমেণ্ট এগ্ৰিকালচাৰেল অফিচাৰ্ছ ৰিগাৰ্ডিং ফাৰ্মিং practices. He takes a tractor on rent for ploughing his field. Though some of his friends still use traditional method of using bullock for ploughing. তো কি কৰিছে মানে তেওঁৰ ফ্ৰেণ্ডে কি কৰিছে ট্ৰেডিশ্যনেল মেথডটো ইউজ কৰিছে যিটো হৈছে আমাৰ যিটো আমি গৰুৰে হাল বাওঁ বুলি কওঁ আৰু এজনে কি কৰিছে ট্ৰেক্টৰ ইউজ কৰিছে
তো there is a tube well in the nearby fielding used his takes on rent to irrigation his field. এই কথা মানে ইয়াতে বিশেষ একো তেনেকুৱা নাই যে কেনেকুৱা ধৰণৰ কেনেকুৱা খেতি কৰিলে ভাল হয় বা তেওঁ মানে আমাৰ ইণ্ডিয়াত কেনেকুৱা কি ধৰণৰ খেতি কৰি আছে বা কেনেকৈ কি খেতি কৰিব লাগে সেইখিনি কথাই দিছে আৰু তো HYV চিট ব্যৱহাৰ কৰিছে বা কিনিছে সেইখিনি কথাই আছে তো এইখিনি এটা কেছ ষ্টাডি হয় যে ইণ্ডিয়া আৰু USA এটা দিছে মানে এটা ডিফাৰেঞ্চটো বুজি পাব আৰু ক'ত কেনেকৈ খেতি কৰা হয় তো এইখিনি কেছ ষ্টাডিটো আপুনি নিজে চাই ল'ব কাৰণ এইখিনি আকৌ ইমান বেছি বিশেষ এনেকুৱা মই দেখা নাই কথা আছে বুলি তো এইখিনি আছিলে আমাৰ চেপ্টাৰটো যিখিনি ইম্পৰ্টেণ্ট কথা আৰু তাৰপৰা চেপ্টাৰটো ইয়াতে সমাপ্ত হ'ল আপোনালোকে যদি আপোনালোকে বিচাৰে যে কেছ ষ্টাডিটো অলপ বুজাই দিয়ক তো আপোনালোকে ক'ব কমেণ্ট যোগে মই চাম আৰু নেক্সট ষ্টেজত মই কেছ ষ্টাডিটো বুজাই দিম বহুত বেছি পঢ়ি থাকিলেও সময়টো গুচি যায় তো এইখিনিতে মই সামৰিছোঁ বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ